জয় মা বগলা। আজি অতি পবিত্ৰ মা বগলামুখী জয়ন্তী আৰু আজিৰ দিনটোতে বিশেষভাৱে আমি যদি কিছু নিয়ম আমি পালন কৰোঁ তেতিয়াহ'লে আমাৰ শত্ৰুৰ ওপৰত আমাৰ বিজয় হোৱাটো এক প্ৰকাৰ নিশ্চিত। শত্ৰু এজনে আপোনাক বৰকৈ আমনি দিছে, শত্ৰু এজনী বাধা জন্মাইছে আপোনাৰ জীৱনত, যদি আপোনাৰ প্ৰগতিত বাধা দিছে তেতিয়াহ'লে আপোনালোকে এই কেইটামান নিয়ম আজিৰ দিনটোত কৰিব পাৰে। প্ৰথম কামটো হ'ল হালধীয়া বস্ত্ৰ আৰু 6টা কল আগবঢ়াব পাৰে যিকোনো দুৰ্গা মন্দিৰ নাইবা কালী মন্দিৰ নাইবা বগলা মন্দিৰতো আপোনালোকে আগবঢ়াব পাৰে। দ্বিতীয়তে হ'ল যে আপোনালোকে অভাৱী ব্যক্তিক হালধীয়া ফল মূল, হালধীয়া খাদ্য, হালধীয়া মিঠাই সকলোবোৰ টোপোলা বনাই আপোনালোকে অভাৱী ব্যক্তিক দিব পাৰে। তৃতীয়তে আপোনালোকে হালধিৰ মালা এডালেৰে আপোনালোকে 108 বাৰ মা বগলামুখীৰ জাপ আৰম্ভ কৰিব পাৰে আৰু আজিৰ দিনটোত আপোনালোকে এই শুভ কাম কৰিব পাৰে। এইখিনিতে জনাব বিচাৰিছোঁ, যদিহে আপোনালোকৰ জীৱনত শত্ৰুৱে আমনি কৰিছে, অসুবিধাৰ সৃষ্টি কৰিছে, বাধাৰ সৃষ্টি কৰিছে, তেনেহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। আমি আপোনালোকৰ যি কুস্তি আছে, যি ফুৱৰণি আছে, তাৰ অনুপাতে আপোনালোকে কেনেকুৱা ধৰণৰ নিয়ম কৰিলে শত্ৰুৰ ওপৰত দমন কৰিব পাৰিব তাকে আমি জনাব নিশ্চয় পাৰিম। আৰু লগতে আমি আজি বিশেষভাৱে মা বগলা কৱচ কেইভাগমান আমি প্ৰস্তুত কৰি উলিয়াইছোঁ, যিসকলে শত্ৰুৰ পৰা বাধা পাই আছে, শত্ৰুৱে আমনি কৰি আছে, তেওঁলোকে শত্ৰুৱে প্ৰত্যেকটো মুহূৰ্ততে বাধা সৃষ্টি কৰিছে, শত্ৰুৰ ওপৰত বিজয় বিচাৰিছে, তেওঁলোকৰ বাবে আমি এই কৱচ ভাগ নিশ্চয় আগবঢ়াব পাৰিম। সেয়েহে আশা কৰিছোঁ আপোনালোকে শত্ৰুক দমন কৰি শত্ৰুৰ ওপৰত বিজয় পাই আপোনালোকে আপোনালোকৰ জীৱনত যাতে সুখ শান্তি আৰু প্ৰগতিৰে আগবাঢ়ি যায় তাৰে কামনা কৰিলোঁ। জয় মা বগলা।